কিহৰ কথা মানে এই মোজবোৰ কিন্তু মোজ বুলি কয় ন ইংলিছত এই মোজবোৰ উঠা কি কৈ আছো মানে ইজিলি যাতে হেৰি নহয় ক্ৰছ কৰিব নোৱাৰে দ্যাট ইজ এ মেইন থিং ক্ৰছ নকৰাটো একচুৱেলি এটা ফ্ৰেগমেণ্টেশ্যনৰ কাৰণে এটা হেৰি কৰা হয় আৰু ব্যৱহাৰ কৰা হয় আৰু এই ৱাটাৰ বডিজ আৰ এ ভেৰি ইম্পৰ্টেণ্ট চ'ৰ্চ যোনটো যিমানবোৰ গড় দেখিবা চবতে সেই ৱাটাৰ বডিৰ এটা কানেক্টিভিটি থাকিব গড়বিলাকৰ লগত ৱাটাৰ বডি কানেকশ্যন থাকিব কাৰণ সেইটো ৱেল প্ৰটেক্টেড হ'ব লাগিব যাতে ইজিলি যাতে পাৰ কৰিব নোৱাৰে ইট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং আৰু এটা আমি দেখিবলৈ পাই আছোঁ এইটো বস্তু বাকীটো মেথছ এণ্ড লেজেণ্ডছবোৰতো আছেই মই এইটোতো বিশ্বাস নহয় ন যে বৰালি মাছৰ ভিতৰত যে হেৰি হয় আৰু এইবোৰ ফ'ক ছংছ ফ'ক নেৰেটিভছবিলাক থাকে আৰু ইট ইজ এ পাৰ্ট অফ দ্য কালচাৰ আৰু মষ্ট ইম্পৰ্টেণ্টলি এই তোমাৰ সেইটোৰ কাৰণে এইটো প্ৰব্লেম হ'ব যে ইয়াতে ৰিটেন চ'ৰ্চেছ একো নাই একো নোপোৱা ডেলাংখুই বাদে আৰু অফক'ৰ্ছ কিছুমান চ'ৰ্চ আছে য'ত তুমি সেইটো কাৰণে হেৰি পাবা ছংছবোৰ পাবা ফ'ক ছংছ কাৰণ ফ'ক ছংছ ইজ অলছ এ পাৰ্ট অফ অৰেল হিষ্ট্ৰী না তো সেই অৰেল হিষ্ট্ৰী ফ'ক ছংছ তুমি বুজি পাবা সেইটোহে তুমি ব্যৱহাৰ কৰিব পাৰিবা তাৰ কাৰণে এখন মোৰ তাত এই আজি মই পালোঁ এখন এটা আৰ্টিকেল পালোঁ সেই আৰ্টিকেলটো মই তোমাক দি দিম তাৰপৰা তুমি লিখিব পাৰিবা